আজি হৈছে 2026 বৰ্ষৰ এপ্ৰিলৰ 28 তাৰিখ আৰু আজি ঘোষণা হৈছে এইচএছৰ ৰিজাল্ট। আৰু আজি আমি আছো সোণাৰী টাউনৰ মাজমজিয়াত থকা এখন কলেজ ইলাইট একাডেমি, এখন বিখ্যাত কলেজ। আৰু আজি আমি চাওঁ ইয়াৰ ৰিজাল্ট কি ওলাইছে আৰু কৰ্তৃপক্ষৰ লগত কথা পাতো আৰু শুনিবলৈ পোৱা মতে ৰিজাল্ট বহুত ভাল ওলাইছে। আহক। আমি আজি আছো ইলাইট একাডেমি কলেজৰ কৰ্তৃপক্ষৰ মাজত আৰু আমাৰ মাজত আছে ছাৰ ধ্ৰুৱ বুঢ়াগোহাঁই ছাৰ, প্ৰিন্সিপাল হয় আমাৰ ইলাইট একাডেমিৰ। ছাৰ, আপোনালোকৰ ইলাইট একাডেমিৰ ৰিজাল্টখন কি হৈছে? হয় হয়, বিগত বছৰৰ দৰে এইবাৰো ইলাইট একাডেমি খুব ভাল ফলাফল ইতিমধ্যে কৰিছে। আপোনালোকে জানে যে অসম ৰাজ্যিক শিক্ষা পৰিষদে আজি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰিলে। আমাৰ বিজ্ঞান শাখাত 148 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। কেইগৰাকীয়ে তাত উত্তীৰ্ণ হৈছে, অৰ্থাৎ আমাৰ 100% উত্তীৰ্ণ হাৰ। আৰু ইয়াৰ ভিতৰত 115 গৰাকীয়ে প্ৰথম ডিভিজন পাইছে, য'ত 6জন ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন তথা 26 গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ তেওঁলোকে ষ্টাৰ মাৰ্ক লাভ কৰিছে। আৰু ইয়াৰ ভিতৰত আমিষা দত্তৰ সৰ্বোচ্চ 90.2 আৰু চাহিনা খাতুনে 90.2% লাভ কৰিছে। আৰু কলা শাখাৰ কথা যদি আমি ক'ব বিচাৰিছো, কলা শাখাত আমাৰ 159 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে, ইয়াৰে 158 গৰাকী উত্তীৰ্ণ হৈছে। আৰু 101 গৰাকী ছাত্ৰ ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, য'ত 5জনে ডিষ্টিংশ্যন আৰু 24 গৰাকী ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ 24 গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিছে। আৰু কলা শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে প্ৰীতি কুমাৰ শ্বাহে এই পৰীক্ষাত 94.6% লাভ কৰিছে। আমাৰ মাজত আছে আৰ্টছৰ দুজন শিক্ষয়িত্ৰী আৰু আমি আৰ্টছৰ শিক্ষয়িত্ৰী দুজনৰ পৰা সুধিব বিচাৰিছো যে আপোনালোকৰ ইলাইট একাডেমিৰ এই বছৰৰ ৰিজাল্টটো কেনেকুৱা হৈছে 2026 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী? ধন্যবাদ জনাইছো। আমাৰ এই বৰ্ষৰ 2026 চনৰ ৰিজাল্টটো খুবেই ভাল হৈছে। আগতেও আমাৰ খুব ভাল হয় ৰিজাল্ট, আৰু এই বছৰো খুব ভাল হৈছে। আমাৰ আৰ্টছৰ 94 পইণ্ট চামথিং তেনেকুৱা ৰিজাল্ট হৈছে। আৰু যিসকল 94.6 আৰু প্ৰীতি কুমাৰী শ্বাহে পাইছে, তেওঁ তাৰপিছত তেওঁলোকে মানে এইবাৰ খুব ভাল ৰিজাল্ট কৰিছে। আৰু তেওঁলোকৰ একাগ্ৰতা, আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যিখিনি অৱদান তেওঁলোকে ভালদৰে মানি লৈছে আৰু এনেদৰে তেওঁলোক আগবাঢ়ি গৈছে। আমাৰ এলিট একাডেমীৰ যিটো ফলাফল তেওঁলোকৰ ফালৰ পৰা খুব ভাল বুলি আমি ক'ব বিচাৰিছোঁ। ধন্যবাদ। এইবাৰ আমাৰ একাডেমীৰ ৰিজাল্ট খুব সুন্দৰ হৈছে। প্ৰীতি কুমাৰী শ্বাহ নামৰ ছাত্ৰীগৰাকীয়ে 94.6 পাবলৈ সমৰ্থ হৈছে। আৰু বাকীসকলেও সুন্দৰ সুন্দৰ ৰিজাল্ট কৰিছে, তেওঁলোকলৈ অভিনন্দন থাকিল। আৰু তেওঁলোক খুব সুন্দৰ মানসিকতাৰ ছাত্ৰ ছাত্ৰী আছিল। বিশেষকৈ তেওঁলোক নিয়মানুৱৰ্তিতাৰ ক্ষেত্ৰত খুব সুন্দৰ, তেওঁলোকৰ আচৰণ, তেওঁলোকৰ অধ্যৱসায় সুন্দৰ আছিল। তেওঁলোকলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ তৰফৰ পৰা। ধন্যবাদ। হয়, আমাৰ মাজত আজি আছে আমিষা দত্ত, ইলাইট একাডেমিৰ এজনী ছাত্ৰী, আৰু তেওঁৰ আজি ৰিজাল্টটো বহুত ভাল হৈছে বুলি আমি শুনিব পাইছোঁ। আৰু লগতে আছে আমাৰ মৃদুল হাজৰিকা ছাৰ। তো আহক আমি তেওঁলোকৰ পৰা ৰিজাল্টটো সুধো কেনেকুৱা কি হৈছে। 90.2% পাইছোঁ। ছাৰ বাইদেউসকলৰ ছাপোৰ্টৰ কাৰণে ইমানখিনি পচিবল হৈছে, ভবা নাছিলোঁ ইমান পাম বুলি। খুব ভাল লাগিছে। তুমি পঢ়াৰ কাৰণে মানে কি টিপছ ইউজ কৰিছিলা যে ইমান পাৰ্চেণ্টেজ পাবলৈ সক্ষম হৈছা? টিপছ মই বহুতেই কনফিউজ আছিলোঁ কেনেকৈ পঢ়িলে ভাল মাৰ্কছ হ'ব, কাৰণ টাৰ্মিনেল এক্সামত ইমান ভাল হৈ থকা নাছিলে। টাৰ্মিনেল এক্সামবোৰ ভালকৈ দিলে মানে কি হয়, মিষ্টেকবোৰ আমি জানিব পাৰোঁ। সেই মিষ্টেকখিনি আকৌ ৰিভিজন কৰিব লাগে, সেইখিনিতে কুৱেশ্যন প্ৰেক্টিচ কৰি থাকিব লাগে, তেনেকৈ ভাল হয়। আৰু চেল্ফ ষ্টাডি কৰিবই লাগে। আৰু তুমি আগন্তুক ছাত্ৰ ছাত্ৰীসকলক কি ক'বলৈ বিচাৰা যে ভাল ৰিজাল্ট কৰিবৰ কাৰণে, নিজৰ জীৱনত উত্তীৰ্ণ হ'বৰ কাৰণে? কোনেও ডিমটিভেট হ'ব নালাগে। যিমানে আমাৰ মাৰ্কছ টাৰ্মিনেল এক্সামত কমক বা কিবা, আমি 10ত বহুত ভাল মাৰ্কছ পাইছিলোঁ সেইবুলি এনেকুৱা নহয় যে হাই ছেকেণ্ডেৰীত আমি সেই একেধৰণে প্ৰিপেৰেশ্যন কৰিব পাৰিম। আমাৰ মানে বেয়াও হ'ব পাৰে, কিন্তু সেইবুলি আমি ডিমটিভেট নহয়, আমি আগবাঢ়িবলৈ চেষ্টা কৰিব লাগে আৰু চেল্ফ ষ্টাডিত ফ'কাছ কৰিব লাগে। ঠিক আছে, আগন্তুক দিনৰ তোমাৰ উন্নতিৰ বাবে আমি কামনা কৰিছোঁ আৰু আগুৱাই যোৱা ইয়াৰে আশা কৰিছোঁ। এতিয়া আমি আহোঁ আমাৰ ছাৰৰ লগত কথা পাতোঁ। ছাৰে কি কয়? বিগত বৰ্ষৰ দৰে এই বৰ্ষতো আমি পুনৰ এটা ফলাফল আমি দেখিবলৈ পালোঁ। আৰু ইয়াত মানে মই এটাই ক'ম, আমাৰ গোটেইকেইখন শিক্ষক শিক্ষয়িত্ৰী, আমাৰ যি এলিট পৰিয়াল আছে, গোটেই এলিট পৰিয়ালৰ
বহু কষ্ট আৰু তেওঁলোকৰ সহায় সহযোগিতাৰ বাবে আজি ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমিও আমাৰ এই এলিট একাডেমীখন এটা সুন্দৰ ফলাফল দেখিবলৈ সক্ষম হ'বলৈ পাইছোঁ। ধন্যবাদ ছাৰ, আপুনি কিবা ক'বলৈ বিচাৰে? বিশেষ একো নহয়, আজি ৰিজাল্টটো আমি আশা কৰাৰ ধৰণে পাইছোঁ। ভৱিষ্যতে আৰু আমি আশা কৰিছোঁ ভাল ৰিজাল্ট হ'ব। আৰু এই সমূহ মানে শিক্ষাৰ্থীসকলক মই মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোকে আমাৰ লগত সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি হাইস্কুল উচ্চতম মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট দিছে আৰু সকলোৰে আগন্তুক জীৱন ভাল হওক আৰু আগুৱাই যাওক, ইয়াৰে আশা কৰিছোঁ। ধন্যবাদ।